হয় মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ ডিগবৈত উপস্থিত আছো ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব মহিলাসকল পিছ পৰি যোৱা নাই অসমীয়া মহিলাসকল যত স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন লাগি ৰৈছে মোৰ হতিতক আগুৱাই আহিবলৈ আছে ইয়াত জুহালৰ মহিলা কেটাৰিং জনজাগৰণৰ এক প্ৰচেষ্টা যত বিয়া সকাম উপজা দিন আৰু যিকোনো অনুষ্ঠানৰ বাবে তেওঁলোকে যোগাযোগ কৰিব কৈছে আৰু এনেধৰণে এওঁলোকক উৎসাহ দিব লাগিব মই প্ৰথমতে দেখুৱাব মোৰ হতিতই এয়া হৈছে অসমীয়াৰ মহিলা যত ডিগবৈৰ মহিলাসকলে নিজৰ স্বাৱলম্বিতাৰ নিদৰ্শনৰ যোগেদি এনেধৰণে সুন্দৰ কেটাৰিঙৰ কাম কৰিছে আৰু কোনে কোনে আমি দেখুৱাইছোঁ মোৰ হতিতই দেখুৱাইছে তাৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে আমি বাইদেউগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰথমতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বিশেষকৈ মহিলাসকল আজি পিছ পৰি থকা নাই এক সুন্দৰ আয়োজন আৰু আপোনালোকৰ হাতৰ পৰশত সকলো আপ্যায়ন কৰিছে কি অনুভৱ আপোনালোকে কেতিয়াৰ পৰা এই অনুষ্ঠান আৰম্ভ কৰিছে আমাৰ যিসকল মহিলা কেটাৰিং গ্ৰুপৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ যিহেতু আমি আগবাঢ়ি যাব সকলোৱে সহায় জনাই যায় সফল হ'ম বুলি আশা কৰোঁ মোৰ এই যাত্ৰা আজি ১.৫ বছৰমানে হ'ল যিখিনি আমাৰ অসমীয়া মহিলা ঘৰতে যিখিনি থাকে তেওঁলোকক লৈ পেলাই মই প্ৰচেষ্টাটো চলাইছিলোঁ যিহেতু আমি ক'লে নহ'ব যে আমি অসমীয়া সম্পন্ন কৰিব লাগে মই ভাবোঁ নিজৰ কৰ্মই কৰিলে আমি আগবাঢ়ি যাব পাৰিম আৰু সেইবাবে মই মহিলাখিনিক লৈ আমাৰ বিশেষকৈ অসমীয়া মহিলাখিনিক লৈ মই কেটাৰিংটো ষ্টাৰ্ট কৰিছিলোঁ আমি বিয়া সভাকে আদি কৰি এইখিনি অনুষ্ঠানত আমি যাওঁ ২০গৰাকীমান মহিলা এতিয়া লগতে আছে যোনে যেনেকৈ বিচাৰে বিয়া আমাৰ তাই অসমৰ ড্ৰেছতো আছে কছাৰী ড্ৰেছতো আছে আমাৰ মেখেলা চাদৰ বিয়া সকামত লাগিলেও আমি কৰোঁ আপোনালোকক যদি বিচাৰে যোগাযোগ কৰিব পাৰিবনে আপোনাৰ মুখেদি নাম্বাৰ আপোনালোকৰ পাৰিব নিশ্চয় পাৰিব মোৰ কাৰ্ডো আছে আৰু মোৰ কণ্টেক্ট নাম্বাৰটো আছে 9678011268 জুহাল মহিলা কেটাৰিং গ্ৰুপ হয় আমি দেখা পাইছোঁ ইয়াৰ কিহৰ ড্ৰেছ কি বুলি ক'লে এইটো আমাৰ টাই আহোম ড্ৰেছৰ হয় টাই ড্ৰেছটো আমি পৰিধান কৰাইছোঁ হয় বাকী আমাৰ সকামৰ ড্ৰেছটো বেলেগ থাকে বাকী বিয়া সভাত যোনে জানিব বিচাৰে তেনেকৈ আমি কৰিবলৈ চেষ্টা কৰিছোঁ মানে আমাৰ যিহেতু আমি আগবাঢ়িবলী ৰাজ্যৰ জীয়াৰী বোৱাৰী সেইকাৰণে যিমান পাৰোঁ হয় এনেধৰণে যি টাই আহোমৰ পৰম্পৰা এটি মহিলাসকল আগুৱাই আহিছে আৰু আপোনালোকৰ তৰফৰ পৰাও তেওঁলোকৰ সহায় সহযোগিতা আমন্ত্ৰণ এনেধৰণে লাগিব আৰু এওঁলোকৰ সহায়ৰ বাবে আপোনালোকেও যোগাযোগ কৰিব পাৰিব আৰু এনেধৰণে মহিলাসকলক আগুৱাই নিয়াৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি যদি প্ৰয়োজন তেন্তে পলম নকৰিব আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ ডেন্টিং এণ্ড পেইণ্টিং মেকানিকেল ৱৰ্কছ ইলেক্ট্ৰিকেল ৱৰ্কছ ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা গতিকে পলম কিয় আজিয়ে লৈ আহক আপোনাৰ বাহনখন আমাৰ ঠিকনা RN অটোমোবাইলছ VIP ৰোড তিনিচুকীয়া অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711